এটো এফচিটো আছে সমস্যা দেখা দিছে বা এই ক্ষেত্ৰত আপোনালোক কেনেকৈ আগুৱাই যাব শিক্ষা এই কাৰণে অসমৰ প্ৰাথমিক বিদ্যালয়ৰ যিসমূহ সমস্যাক লৈ দীৰ্ঘদিন ধৰি ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যুদ্ধ কৰি আহিছে। বিদ্যালয়সমূহত আজিৰ তাৰিখলৈকে প্ৰধান শিক্ষকৰ পদ নাই। বিগত বছৰত চলা এটা দীঘলীয়া সংগ্ৰামৰ পিছত ৰাজ্যৰ কেবিনেটে যোৱা 2 আগষ্ট তাৰিখে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে, কিন্তু এতিয়ালৈ কাৰ্যকৰী হোৱা নাই। ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ প্ৰসংগ এতিয়াও হেং হৈ আছে। স্নাতক শিক্ষকসকলৰ 8,700 টকা ঘূৰাই দিয়া বিষয়টো আদালতৰ মজিয়াত আছে। ইত্যাদি বিভিন্ন সমস্যাৰে আজি শিক্ষকসকল জড়িত হৈ আছে। তাৰোপৰি সকলোতকৈ ডাঙৰ কথা হ'ল যে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট কষ্টত আছে। আজি বিগত 3টা বছৰে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত হোৱা নাই। ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ তাৰিখলৈকে ইতিমধ্যে এপ্ৰিলৰ পৰা এতিয়া জুলাই 4 মাহ পাৰ হ'ল, এতিয়ালৈকে অভ্যাসন আৰু মূল্যায়ন বহীবোৰ পোৱা নাই। এতিয়ালৈকে বহু ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথি পোৱা নাই। এই সমস্যাবোৰক লৈ আমি সন্মিলনী সদা চিন্তিত আৰু আমি ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ এই বিষয়বোৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰক। কাৰণ ৰাজ্যখনৰ শৈক্ষিক ব্যৱস্থাটো আগুৱাই নিবৰ কাৰণে নিশ্চিতভাৱে এই বুনিয়াদী সমস্যাবোৰ সমাধান কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ অগ্ৰসৰ হওক। অন্যথা এতিয়ালৈকে আমি গম পাইছোঁ যে ৰাজ্যখনত ৰাইট টু এডুকেশ্যন এক্ট মাত্ৰ 11.5% ইমপ্লিমেণ্ট হৈছে। আজি 15 বছৰ পাৰ হোৱাৰ পিছতো যদি ৰাইট টু এডুকেশ্যন এক্ট মাত্ৰ 11%হে ইমপ্লিমেণ্ট হয়, তেনেহ'লে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোৰ যে আন্তঃগাঁথনিকে ধৰি অন্যান্য কথাবোৰ দুৰ্বল, এই কথাটোৱে প্ৰমাণিত কৰিছে, চৰকাৰী তথ্যই প্ৰমাণিত কৰিছে। গতিকে এইখিনি দূৰ কৰাৰ কাৰণে নিশ্চিতভাৱে আমি কাম কৰিব লাগিব আৰু আমি শিক্ষক শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণৰূপে সহযোগ কৰি যাম। ৰাজ্য চৰকাৰে ব্যৱস্থা বুলি কৰক আৰু আমাৰ এই সমস্যাসমূহ সমাধানৰ কাৰণে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। অধিৱেশন চলি আছে, আজি BTAD প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এটা গণতান্ত্ৰিক সংগঠন আৰু এই সংগঠনটোৰ 75 বছৰত আমি ভৰি থৈছোঁ। 75 বছৰীয়া এই বৰ্ষত উপনীত হোৱা এই সংগঠনটোৰ অহা 23 তাৰিখৰ পৰা 26 জুলাইলৈকে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাইলাকান্দিত অধিৱেশন অনুষ্ঠিত হ'ব। আৰু তাৰ পূৰ্বে আজি আমাৰ BTAD প্ৰাথমিক শিক্ষক সন্মিলনীৰ এয়া অধিৱেশন চলি আছে। আমি অত্যন্ত গৌৰৱেৰে ঘোষণা কৰিব বিচাৰিছোঁ যে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ এইবাৰৰ অধিৱেশন হ'ব জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাইহে জলবায়ু পৰিৱৰ্তনৰ ৰোধ কৰাত বা ভাৰসাম্য ৰোধ কৰাত একমাত্ৰ ভূমিকা। এই সন্দৰ্ভত আমি এখন পোষ্টাৰ মুকলি কৰিম আৰু আগত কাৰ্যকালত আমি সেই বিষয়ে কাম কৰিম। আনহাতে শিশু শ্ৰমিক বন্ধ কৰাৰ বাবে আমি আন এখন পোষ্টাৰ মুকলি কৰি আমি শিশু শ্ৰমিক বন্ধ কৰি কেনেকৈ বিদ্যালয়লৈকে আনিব পাৰি তাৰ কাৰণে আমি কাম কৰিম। আপোনালোকৰ জৰিয়তে আমি এটা ঘোষণা দিব বিচাৰিছোঁ যে আমি ৰাজ্যিক সন্মিলনীয়ে প্ৰতি বছৰে মেধি ধৰণীধৰ গুণলতা ন্যাসৰ জৰিয়তে আমি 2টা বঁটা দিওঁ। 2024 চনত আমি শিক্ষকশ্ৰী বঁটা প্ৰাপক হিচাপে বৰ্তমান সময়ত গুৱাহাটী মহকুমাৰ 94 বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় শ্ৰীযুত নবীন চন্দ্ৰ দাসক আমি শিক্ষকশ্ৰী হিচাপে বঁটা প্ৰদান কৰিম আৰু তেজপুৰ মহকুমাৰ শ্ৰী নকুল কুৰ্মীক আমি দ্ৰোণাচাৰ্য 2024 হিচাপে আমি বঁটা প্ৰদান কৰিম। আৰু আজিৰ এই আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এই 2টা বঁটা আমি ঘোষণা কৰিম। হয় ছাৰ বাইদেউসকল, এয়াই আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। বৰ্তমান সময়ত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত যিসমূহ সমস্যা আছে, যেনে প্ৰথমটো সমস্যা হৈছে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকসকলৰ কৰ্তন কৰা গ্ৰেড পে ঘূৰাই দিয়া, ৰাজ্যৰ প্ৰতিখন নিম্ন প্ৰাথমিক বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা, আনহাতে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি বৃদ্ধি কৰাৰ ওপৰতো বৃহৎভাৱে আজি সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আলোচনা কৰে। লগতে ৰাজ্যৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান সময়ত যিসমূহ সমস্যা চলি আছে
সেই সমস্যাসমূহ সমাধানৰ ওপৰতো সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি বিস্তৃতভাৱে আলোচনা কৰে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আজিৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।